Hello students, আজি আমি ক্লাছ 9ৰ The Lake Isle of Innisfree হে পয়েমটো পঢ়িম আৰু পয়েমটো লিখিছে উইলিয়াম বাটলাৰ ইয়াটছে। ইয়াত ইনিছফ্ৰী হৈছে এটা লেক আইলেণ্ড। ইয়াত আইল শব্দটোৱে আইলেণ্ডক বুজাইছে। এতিয়া আমি পয়েটৰ বিষয়ে অলপ চাই ল'ম। W.B. Yeats আছিলে 20th century এজন অন্যতম বিখ্যাত কবি। তেওঁৰ জন্ম হৈছিলে 1865ত আৰু তেওঁৰ মৃত্যু হৈছিলে 1939ত। তেওঁ এজন আইৰিছ পয়েট আছিলে। আমি যেটো পয়েম পঢ়িম দ্য লেক আইল অফ ইনিছফ্ৰী সেই পয়েমটো তেওঁ লিখিছিলে 1888ত। তেওঁ লিটাৰেচাৰৰ কাৰণে নোবেল প্ৰাইজো পাইছিলে আৰু তেওঁ নোবেল প্ৰাইজ পাইছিলে 1923ত। এতিয়া প্ৰথমতে আমি বিফৰ ইউ ৰিডটো পঢ়ি লওঁ। This well-known poem explores the poet's longing for the peace and tranquility of Innisfree, a place where he spent a lot of time as a boy. এইটো W.B. Yeatsৰ এটা ফেমাছ পয়েম আৰু এই পয়েমটোৰ জৰিয়তে পয়েটে ইনিছফ্ৰী হৈছে এডোখৰ প্লেচৰ নাম, এডোখৰ ঠাইৰ নাম, য'ত পয়েট যেতিয়া সৰু আছিলে তেতিয়া তেওঁ সেই ঠাইডোখৰত বহুত সময় পাৰ কৰিছিল আৰু ইনিছফ্ৰী আছিলে এডোখৰ শান্তিৰ ঠাই। পয়েটে শান্তি বহুত ভাল পাইছিলে আৰু সেইটো কাৰণে ইনিছফ্ৰীৰ যি শান্তিৰ পৰিৱেশ সেই শান্তিৰ পৰিৱেশ তেওঁ পাবলৈ বিচাৰিছিলে আৰু সেই কথাটোকে এই পয়েমটোত প্ৰকাশ পাইছে। This poem is a lyric আৰু এই পয়েমটো হৈছে লিৰিক, এটা মিউজিকেল পয়েম। এনেকুৱা পয়েমবিলাকত পয়েটে তেওঁলোকৰ ফিলিংছ, ইম'শ্যনছবিলাক প্ৰকাশ কৰে আৰু লগতে এই পয়েমবিলাক সাধাৰণতে ফাৰ্ষ্ট পাৰ্চনত লিখা হয়। এতিয়া পয়েমটোত কি আছে আমি লাইন বাই লাইন চাই যাম। The Lake Isle of Innisfree by William Butler Yeats. I will arise and go now and go to Innisfree, and a small cabin built there of clay and wattles made. 9 bean rows will I have there, a hive for the honey bee, and live alone in the bee loud glade. I will arise and go now and go to Innisfree. ইয়াত পয়েটে কৈছে মই এতিয়া থিয় হ'ম আৰু থিয় হৈ মই যাম। কলৈ যাম বুলি কৈছে? মই এতিয়াই থিয় হ'ম আৰু মই যাম। কলৈ যাম বুলি কৈছে? গো টু ইনিছফ্ৰী। ইনিছফ্ৰীলৈ মই যাম। And a small cabin built there of clay and wattles made. আৰু তাত মই এটা স্মল কেবিন বনাম, সৰু এটা মই তাত ৰুম বনাম। অফ ক্লে, কিহৰ? ক্লে মানে বোকা মাটিৰে, আৰু ৱেটলছ মানে হৈছে, ইয়াত কিতাপৰ তলত মিনিংটো দিয়া আছে টুইষ্টেড ষ্টিক্স ফৰ মেকিং ফেন্সেছ ৱালছ। ঘৰৰ বেৰা বনাবলৈ বা ঘৰত জেওৰা দিবৰ কাৰণে কি হয়, ষ্টিক্সবিলাক টুইষ্ট কৰি কৰি এনেদৰে বনোৱা হয় আৰু সেইটোকে কোৱা হয় ৱেটলছ। 9 bean rows will I have there, a hive for the honey bee, and live alone in the bee loud glade. তাৰ পাছতে পয়েটে কৈছে তেওঁৰ তাত 9 শাৰী বিন থাকিব আৰু বিহাইভ এটা মৌমাহ থাকিব, মৌমাখি থাকিবৰ কাৰণে, হানি বি থাকিবৰ কাৰণে তাত এটা মৌ বাহো থাকিব। And live alone in the bee loud glade, আৰু সেই মৌমাখিৰ গুণগুণ শব্দৰ মাজতে তেওঁ তাত অকলে অকলে থাকিব। গতিকে ফাৰ্ষ্ট ষ্টেঞ্জাটোত পয়েটে কৈছে তেওঁ এতিয়াই উঠিব আৰু উঠি এতিয়াই তেওঁ ইনিছফ্ৰীলৈ যাব আৰু তাত এটা তেওঁ সৰু কেবিন বনাব আৰু সেই কেবিনটো বনাব তেওঁ একেবাৰে নেচাৰেল এলিমেণ্টছেৰে। আৰু তেওঁ যেতিয়া তাত অকলে থাকিবগৈ তেতিয়া তেওঁ তাত খাই থাকিবৰ কাৰণে কিবা লাগিব আৰু সেইটো কাৰণে তেওঁ তাত 9 শাৰী বিন গছ ৰুব আৰু তাত তেওঁ মৌ মাখিও পুহিব আৰু মৌ থাকিবৰ কাৰণে এটা বি হাইভো, মৌ বাঁহো এটা সাজি দিব আৰু তাত তেওঁ সেই মৌমাখিৰ শব্দৰ মাজত, মৌমাখিৰ গুণগুণ শব্দৰ মাজত তেওঁ তাত একেবাৰে অকলে অকলে থাকিব। তেওঁ ইমানেই অকলে থাকিব যে তেওঁ তাত মৌমাখিৰ শব্দটো শুনা পাব, মৌমাখিৰ গুণগুণনিটো তেওঁ তাত শুনা পাব। And I shall have some peace there, for peace comes dropping slow,
Dropping from the veils of the morning to where the cricket sings, their midnights all a glimmer and noon a purple glow, and evenings full of linnets' wings. And I shall have some peace there, for peace comes dropping slow. তাৰ পাছত পয়েটে কৈছে মোৰ তাত তেওঁ যেতিয়া ইনিছফ্ৰীলৈ যাব তেওঁ তাত কি থাকিব শান্তি থাকিব আৰু সেই শান্তি তেওঁ কেনেকৈ আহিব বুলি কৈছে লাহে লাহে স্লোলি আহিব বুলি কৈছে Dropping from the veils of the morning to where the cricket sings আৰু সেই শান্তি ক'ৰ পৰা আহিব বুলি কৈছে Dropping from the veils of the morning ৰাতিপুৱা যেতিয়া কুঁৱলী পৰে সেই কুঁৱলী পৰিলে এনেকুৱা লাগে যেন ৰাতিপুৱাটোৱে সেই মৰ্নিংটোৱে যেন উৰণি পিন্ধি আছে তেনেকুৱা নিচিনা লাগে Where the cricket sings যেতিয়া ক্ৰিকেটৰ সাউণ্ড শুনা পাব তেতিয়াও কবিৰ লাইফলৈ শান্তি আহিব তে ক্ৰিকেট মানে খেলা ক্ৰিকেট নহয় ই হৈছে এবিধ পতংগ গ্ৰাছ হপাৰৰ নিচিনাই আৰু ক্ৰিকেটে এটা সাউণ্ড উলিয়ায় আৰু সেই সাউণ্ডটো যেতিয়া শুনা পাব তেতিয়াও কবিৰ লাইফলৈ শান্তি আহিব Their midnights all a glimmer and noon a purple glow and evenings full of the linnets' wings. আৰু মিডনাইটত যেতিয়া আকাশখন তৰাৰে উজ্জ্বল হৈ থাকিব হেয়া দেখিও কবিৰ লাইফলৈ শান্তি আহিব আফটাৰনুনত যেতিয়া আকাশখন পাৰ্পল কালাৰৰ গ্লো হৈ থাকিব তেতিয়াও হেয়া দেখিও কবিয়ে শান্তি পাব আৰু ইভিনিঙত সন্ধিয়া লগা যেতিয়া লিনেট এবিধ চৰাই A small brown and grey bird with a short beak. এবিধ হৈছে ব্ৰাউন আৰু গ্ৰে কালাৰৰ এটা সৰু চৰাই আৰু ইয়াৰ ঠোঁটটো সৰু আৰু সেই লিনেট চৰাইবিলাকৰ যেতিয়া পাখিবিলাক আকাশত উৰি থকা দেখিব তেতিয়াও কবিৰ লাইফলৈ শান্তি আহিব I will arise and go now for always night and day I hear the lake water lapping with low sounds by the shore. While I stand on the roadway or on the pavement's grey, I hear it in the deep heart score. I will arise and go now for always night and day. তাৰপিছতে পয়েটে কৈছে মই এতিয়াই থিয় হ'ম আৰু মই যাম ক'লৈ যাম বুলি কৈছে ইনিছফ্ৰীলৈ For always night and day. মই দিন ৰাতি সকলো সময়ৰ কাৰণে তালৈ গুচি যাম কাৰণ I hear the lake water lapping with low sounds by the shore কাৰণ তেওঁ এই হ্ৰদটোৰ পানীয়ে পাৰত খুন্দিয়াই থকাৰ শব্দ তেওঁ শুনা পায় While I stand on the roadway or on the pavement's grey যেতিয়া তেওঁ ৰাস্তাত বা পেভমেন্টস মানে ফুটপাথ বা ৰাস্তাৰ গ্ৰে কালাৰৰ ফুটপাথ বা ৰাস্তাত যেতিয়া তেওঁ থিয় হৈ থাকে তেতিয়া তেওঁ সেই পানীৰ শব্দ লাহে লাহে বৈ অহা পানীৰ শব্দ লাহে লাহে পাৰত খুন্দা মৰা পানীৰ শব্দ তেওঁ শুনিবলৈ পায় I hear it in the deep heart score আৰু সেই শব্দ যেতিয়া তেওঁ ৰাস্তাত থাকে বা তেওঁ ফুটপাথত থিয় হৈ থাকে তেতিয়া তেওঁ সেই শব্দবিলাক তেওঁ অন্তৰৰ গভীৰ কোণত তেওঁ শুনা পায় ইমানতে পয়েমটো শেষ হৈছে WB ইয়েটছে তেওঁৰ বাল্যকালৰ বহুত সময় ইনিছফ্ৰীত কটাইছিলে আৰু তাৰ যি শান্ত পৰিৱেশ তাৰ যি শান্তি আৰু তাৰ সৌন্দৰ্যই বাৰে বাৰে তেওঁক ইনিছফ্ৰীলৈ আকৰ্ষণ কৰি আছিলে তেওঁ ইনিছফ্ৰীলৈ বাৰে বাৰে যাবলৈ বিচাৰিছিলে কাৰণ পয়েট এতিয়া যান্ত্ৰিকতাৰ মাজত আছে টাউনৰ যি হুলস্থুলীয়া পৰিৱেশ চিঞৰ বাখৰ সেইবিলাকে তেওঁক অতিষ্ঠ কৰি তুলিছিলে আৰু সেয়ে পয়েটে প্ৰকৃতিৰ মাজলৈ ঘূৰি যাবলৈ বিচাৰিছিলে প্ৰকৃতিৰ সেই সৌন্দৰ্য শান্ত পৰিৱেশ তেওঁ উপভোগ কৰিবলৈ বিচাৰিছিলে আমি যেতিয়া খুব ধুনীয়া ঠাইডোখৰলৈ যাওঁ তেতিয়া আমি বাৰে বাৰে সেই ঠাইডোখৰলৈ যাবলৈ বিচাৰোঁ সেই ঠাইডোখৰে আমাক বাৰে বাৰে মাতি থাকে কাৰণ আমি সকলোৱে শান্তি বিচাৰি আমি প্ৰকৃতিৰ মাজত সময় কটাব বিচাৰোঁ আৰু সেইদৰে কবিয়েও ইনিছফ্ৰী সেই ঠাইডোখৰত তেওঁ বাল্যকালটো কটাইছিলে আৰু সেই কাৰণে তেওঁ শান্তি বিচাৰি ইনিছফ্ৰীলৈ আকৌ তেওঁ ঘূৰি যাবলৈ বিচাৰিছিলে